সম্প্ৰীতিৰ নিদৰ্শন দেখা গ'ল হাজোৰ দিহিনা গাঁৱত। মুছলমান যুৱক জয়দুল হুছেইন, মজনুৰ আলী, পীৰ মহম্মদ আলীৰ এক যোগাত্মক কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই তিনি মুছলমান যুৱকে কেইবাজনো হিন্দু যুৱকৰ সৈতে মিলি দান কৰিলে দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি। উল্লেখযোগ্য যে যিটো সময়ত অসহিষ্ণুতাই দেশখনক এক প্ৰকাৰে ভাগ ভাগ কৰাৰ দৃশ্য দৃশ্যমান হৈছে, তেনে সময়তে হাজোৰ দিহিনাৰ দুৰ্গা পূজাৰ বাবে দেখা পোৱা সম্প্ৰীতিৰ নিদৰ্শনে সকলোৰে দৃষ্টি কাঢ়িছে। গাঁওখনৰ হিন্দু যুৱক ক্ৰমে তপন, ৰাজু, পংকজ, দীপাংকৰ, অপু, ৰূপজ্যোতিৰ সৈতে লগ হৈ এই তিনি মুছলমান যুৱকে বুজাই দিলে সমন্বয়ৰ সেতু কিমান মজবুত। তিনি মুছলমান যুৱকে বিশ্ব দৰবাৰত প্ৰমাণ দাঙি ধৰিলে হাজোক কিয় হিন্দু মুছলমানৰ একতাৰ মিলনভূমি বুলি কোৱা হয়। পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হলে যি মিলা প্ৰীতিৰে সমাজখনক আগুৱাই নিব লাগিব তাকো পৰোক্ষভাৱে বুজাই দিলে এই তিনি যুৱকে। ধৰ্মৰ গোড়ামীকৈ যে শক্তিৰ গোড়ামী সৰ্বশ্ৰেষ্ঠ তাৰো এক উদাহৰণ দাঙি ধৰিলে এই যুৱকে। শংকৰাজনৰ দেশ অসমত ধৰ্মীয় বাধা নেওচি এই তিনি মুছলমান যুৱক আৰু 7 হিন্দু যুৱকে লোৱা পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে। মোৰ নাম মোহাম্মদ জয়দুল হুছেইন। কি নাম? মোহাম্মদ জয়দুল হুছেইন। হয়। আৰু আমাৰ লগত আছে পীৰ মহম্মদ আছে, মজনুৰ আলী আছে, বাকী তপন দাস, দীপংকৰ দাস, তাৰপিছত ৰাজু কুমাৰ দাস, পংকজ দাস আৰু মৃগেন দাস। আমি গোটেইকেইজনে লগ লাগি মানে এইবাৰ 165 সংখ্যক দিহিনা দুৰ্গা পূজা যি উদযাপন সমিতিয়ে আয়োজন কৰিছে, দুৰ্গা পূজা সমিতিয়ে, তাতে আমি এইবাৰ প্ৰতিমাটো দিয়াৰ বাবে যোজা চলাইছোঁ আৰু গোটেইকেইজনে লগ লাগি। মুছলমান যুৱকো আছে? মুছলমান যুৱকো আছে। কেইজন আছে মুছলমান যুৱক? 3জন আছোঁ। আচ্ছা, বাকী কেইজন হিন্দু? বাকী কেইজন হিন্দু। ভাল লাগিছে এনেকুৱা হেৰি? এনেকুৱাটো কৰিব পাৰিলে বহুত ভাল লাগে, নিজকে প্ৰাউড ফিল হয় যে আমিও এই দুৰ্গা পূজা সমিতিখনত এটা অংশ ল'ব পাৰিছোঁ বা অংশ হৈ আছোঁ, সেইটো কাৰণে ভাল লাগিছে। হয়, আমাৰ শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ চৰণত দিহিনা একাদি হয়নাদি আঞ্চলিক দুৰ্গা পূজাৰ যোৱাবেলি আমাৰ এক ব্যতিক্ৰম সৃষ্টি হৈছিলে। যোৱাবেলি আমাৰ এজন মুছলিম ল'ৰাই আমাক ইয়াতে গোসানী দান কৰিছিলে আৰু এইবেলিও আমি এটা মানে 2002 চনৰ পৰা আমি 9জন বন্ধু একেলগে লগ লাগি আছোঁ আৰু ইয়াৰে ব্যতিক্ৰম হৈছে আমাৰ তিনিজন ল'ৰা আমাৰ মুছলমান হয়, আমি বাকী 7জন আমি হিন্দু হয়। আমি এইটো আজি আমি যোৱাবেলি ভাবিলোঁ কোন আছে মুছলমান যুৱক? কোন আছে? মুছলমান যুৱক জয়দুল হুছেইন আছে, পীৰ মহম্মদ আছে আৰু মজনুৰ আলী আছে। এই তিনিজন আমি গোটেইকেইজন এটা লগ হয় আৰু বন্ধুত্ব জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ। শংকৰাজনৰ দেশ বুলি কয় এইখন অসম। আচলতে সেয়ে আমি হাজোত বাস কৰি পেলাই বিগত মানে আমি হাজোৰ আছিলোঁ, এইবাৰ ৰঙিয়া সমষ্টিলৈ গ'লোঁ। ইয়াৰ আমি হাজোৰ এটা মিলনভূমি হিচাপে আমাৰ দিহিনা এক ৰূপী চিনাক্ত হৈছে। সেইবাবে আমি ইয়াতেও আমি হিন্দু মুছলিম যে একতাৰ এনাজৰীৰে জীয়াই আছোঁ। বিভিন্ন সময়ত হিন্দুত্বক লৈ বিভিন্ন কথা ওলায়, মুছলমানক লৈ বিভিন্ন কথা, কিন্তু এইটো এটা পলিটিকেল ৰাজনীতি হয়। ইয়াতে আমাৰ হাজোত আহিলে এইটো কোনো ধৰণৰ ইয়াত কোনো ৰাজনীতি নাপায়। হিন্দু মুছলিম আমি ভাই ভাই বুলি জীয়াই আছোঁ, একেলগে এডাল এনাজৰীতে আমি গৈ আছোঁ। আমাৰ পবিত্ৰ এই এনাজৰী হিন্দু মুছলিম আমাৰ কোনো চান্স নাই। আমি একেলগে বন্ধুত্বৰ খাতিৰত এখন কাঁহীতে ভাত খাওঁ। আমি প্ৰায় আমাৰ আমি বন্ধু 9জন আছোঁ, একেলগে আমাৰ খানাও চলি থাকে। আমি এই খানাত আমি একেলগে খানা খোৱাৰ নিচিনা, এখন কাঁহীত খোৱাৰ নিচিনাই হয়। আজিও এনেকুৱা এটা কাম কৰি ভাল লাগিছে। আজি সঁচাই আনন্দিত আমি যে আমি 9জন বন্ধুৱে লগ লাগি আমি এনেকুৱা এটা প্ৰতিমূৰ্তি দান কৰিব পাৰিছোঁ আৰু তাতে মুছলমান যুৱকো আছে। আৰু ইয়াৰ দ্বাৰা আমি এই যি 9জন ব্যক্তি আছোঁ, আমি বন্ধুত্ব মাৰা নাযাবৰ কাৰণে আমি এক বিফল মানে এনাজৰীৰে চলি গৈ আছোঁ আৰু বিভিন্ন মানে দুখীয়া বা আমাৰ লগ বন্ধু বিপদত পৰিলে আমি এই 9জনৰ ফালৰ পৰা আমি যি পাৰোঁ সহযোগিতা আগবঢ়াই গৈ আছোঁ। ঠিক আছে। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ।
পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন